সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজুকীয় অখিল গগৈ অহাকালি ডবকাৰ আমবাৰীত আহিব অখিল গগৈ হোজাই আমবাৰীত অহাৰ পূৰ্বে অখিল গগৈ নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত কিয় লৈছে অখিল গগৈৰ সপোন কি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ কি প্ৰতিক্ৰিয়া কৰিলে অখিল গগৈ লুৰিনৰ সন্দৰ্ভত কি মন্তব্য আগবঢ়ালে অখিল গগৈ কংগ্ৰেছক লৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বাস্থ্য জলসিঞ্চন বিভাগক লৈ কি মন্তব্য চাওক আজিৰ সম্পূৰ্ণ ভিডিঅ' হয়নে সপোনে এতিয়া এটাই চিন্তা অখিলৰ ২৬ নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী আসনসহ হিমন্ত বিশ্ব শৰ্মাক সকলো বিৰোধী মিলি ব্ৰহ্মপুত্ৰত পেলাই দিয়াৰ চিন্তা এই চিন্তাতে মহাভাৰতৰ অৰ্জুনৰ দৰে দৃষ্টিনিবদ্ধ হৈ থকাৰ কথা উল্লেখ কৰে অখিলে নিজকে খেতিয়কৰ ল'ৰা বুলি উল্লেখ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ এবাৰ টাৰ্গেট কৰিলে মন্ত্ৰী অশোক সিংহলক জলসিঞ্চন নহয় ধনসিঞ্চন মন্ত্ৰী বুলি অশোক সিংহলক সমালোচনা কৰি অখিলে হিন্দী লবিক সন্তুষ্ট কৰিবলৈকে অশোক সিংহলৰ দৰে ব্যক্তিক জলসিঞ্চনৰ দায়িত্ব দিয়া বুলি মুখ্যমন্ত্ৰীক সমালোচনা কৰে পৃথিৱীৰ ভিতৰতে বিৰল অসমত সহজলভ্য ভেকুলীৰ বিয়া অশোক সিংহলৰ দৰে মন্ত্ৰীৰ বাবে হোৱা বুলি অভিযোগ তুলি মন্ত্ৰী অশোক সিংহলক প্ৰত্যাহ্বান জনাই অখিলে পূৰ্বে ঘোষিত নৱেম্বৰ ডিচেম্বৰ মাহ ৰাইজৰ দলৰ সাংগঠনিক মাহ হিচাপে আজি তেজপুৰৰ বিহগুৰিত দলৰ সাংগঠনিক কাম আৰু আপকে ধৰি আন ৰাজনৈতিক দলৰ সদস্যৰ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ লোৱাৰ উদ্দেশ্যৰে উপস্থিত হৈ অখিল গগৈ তেজপুৰত অখিলে কিয় ক'লে নিৰ্বাচন নেখেলাৰ কথা কিয় সভাপতিৰ পদ পৰ্যন্ত ত্যাগ কৰাৰ কথা উল্লেখ কৰিলে অখিলে অসমত শক্তিশালী আঞ্চলিক দল গঠনৰ স্বাৰ্থতে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হোৱাৰ কথা উল্লেখ কৰি অখিলে কয় এই সন্দৰ্ভত মই লুৰিনক ইতিমধ্যে প্ৰস্তাৱ দিছো যদি লুৰিনে সন্মতি দিয়ে তেন্তে মই আঞ্চলিকতাবাদ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত আজি বিজেপিকে পৰাভূত কৰাৰ স্বাৰ্থত একত্ৰিত দলত সভাপতি হৈ নাথাকো প্ৰয়োজনত নিৰ্বাচনো নেখেলো আনহাতে অখিলে কোৱা কথাক কংগ্ৰেছে গোৱালগালি বুলি সমালোচনা কৰি আহিছে বুলি উল্লেখ কৰি কয় বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কংগ্ৰেছে মিত্ৰতাৰ প্ৰয়োজন আছে আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে কিমান আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় সেয়া সুকীয়া কথা যদিও মিত্ৰতাৰে এঘৰী যুঁজাৰহে পোষকতা কৰিছো তদুপৰি পঞ্চায়ত নিৰ্বাচনক লৈ মূৰ ঘমোৱা পৰিৱৰ্তে ২৬ বিধানসভা নিৰ্বাচনতহে অখিলৰ মূল টাৰ্গেট বুলি উল্লেখ কৰে তেজপুৰত ইফালে স্বাস্থ্যৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগ চলোৱাৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা থকাৰ পিছতো বিভাগটো সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ তোলে অখিলে মই এতিয়া যিকেইটা কথা ক'লো ইয়াত এটা গালি আছে নেকি বাৰু আপোনালোকে চাওক এই কথাটো কোৱাৰ কাৰণে মোৰ হুৰটো অলপ টান মই গাঁৱৰ মানুহ শ্ৰমজীৱী মানুহ মই খেতি কৰি অহা মানুহ আজিৰ দিনটোতো মোৰ লগত কোনো পলিটিচিয়ানে হাল বাব নোৱাৰে আজিৰ দিনটোতো মোৰ লগত কোনেও মই দিব নোৱাৰে আজিৰ দিনটোতো বহুত পলিটিচিয়ানক যদি আপুনি সোধে যে ডিলামাৰিডাল নাঙলৰ ডিলামাৰিডাল আপোনাৰ জুৱলিৰ পৰা ওপৰত থাকে নে তলত থাকে এইটো সুধিলেও চাগে উত্তৰ দিব নোৱাৰিব তো আমি হ'লো হাল বোৱা মানুহ আমি হ'লো খেতিয়ক মানুহ আমি হ'লো গাঁৱৰ মানুহ গতিকে কথাটো মই অকণ টানকৈ কওঁ কিন্তু কথাটো আপোনালোকে যদি চায় নাৰিকলটো খাবলৈ তেতিয়াহে ভাল যেতিয়া বাকলিখন আপুনি আৰু খোলাটো যেতিয়া ভাঙি ল'ব তাৰ ভিতৰতে ধুনীয়া নাৰিকলটো পায় মই কথাটো এটাই কৈছোঁ যে ২৬ চনত আমি বিজেপিক হৰুৱাব লাগিব আৰু বিজেপিক হৰুৱাবৰ কাৰণে পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলিলে আমাৰ সকলো দলৰ মাজত একতাটো বৃদ্ধি পাব সেইটো কথা কোৱাকে যদি কংগ্ৰেছে কৈ দিয়ে যে অখিল গগৈ আমাক গালি পাৰে গোৱালবালি পাৰে আৰু মই গোৱালগালি শব্দটোৰ অৰ্থটো বহুত মানুহে নাজানে গোৱালগালি মানে হ'ল কাকো উদ্দেশ্য কৰি নপৰা যধে মধে গালি পৰা কাৰো নাম নোলোৱা যদি গোৱালগালি বুলি কয় তেতিয়াহ'লে কংগ্ৰেছ শব্দটো ব্যৱহাৰ কৰিব নোৱাৰে আৰু অসমীয়া ভাষা যদি কোনোবাই জানে গোৱালগালি মানে হ'ল কাৰো গাত নলগাকে যধে মধে এনেই উদাই মুদাই গালি পাৰি দিয়াটোকে গোৱালগালি বুলি কয় কোনোবাই নিজে লগাই ল'ব পাৰে কিন্তু কাৰো নাম নলয় কংগ্ৰেছক গোৱালগালি এনেকুৱা ধৰণৰ শব্দ থাকিবই নোৱাৰে কোনো মানুহক গোৱালগালি নিদিয়ে মানে আপোনালোকে কাজিয়া নলগাবলৈ চালেই মই বেছিকৈ ভাল পাম লুৰিন মোৰ ভাই আৰু লুৰিনক এটাই কথা কৈছিলোঁ সেইটোতো একদম স্পষ্টকৈ কৈ আছিলোঁ যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল যদি একলগ হওঁ তেতিয়াহ'লে অসমত আঞ্চলিকতাবাদ ১ নম্বৰ হৈ যাব বিজেপিক হৰুৱাবৰ কাৰণে
আৰু কাকো লগ নোলোৱাকৈ আমি বিজেপিক হৰুৱাই দিম। সেই প্ৰস্তাৱটো দিছোঁ আৰু প্ৰস্তাৱটো এই বুলি দিছোঁ যে যদি একলগ হয় তেতিয়াহ'লে মই সভাপতি নাথাকোঁ, লুৰিণজ্যোতি গগৈয়ে এই দুইটা পাৰ্টিৰ সভাপতি হ'ব। আনকি মই এই বুলিও প্ৰস্তাৱ দিছোঁ যে প্ৰয়োজন হ'লে মই MLA নেখেলোঁ, যাতে কোনেও ভয় খাব নালাগে যে ই ভৱিষ্যতে গৈ দিগদাৰ কৰে নেকি। ইয়াতকৈ আৰু কোনোবা ছেক্ৰিফাইচ কৰা পাৰ্টি, কোনোবা লিডাৰ এই অসম নহয় গোটেই পৃথিৱীতে যদি পায় তেতিয়াহ'লে আপোনালোকে উলিয়াওক। মই স্পষ্টকৈ কৈ দিছোঁ, কংগ্ৰেছৰ লগতো আজি কি কম বুলি কৈছোঁ, আমি কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনত যেখনত খেলিব খোজে কংগ্ৰেছে খেলক, কিন্তু একেলগে খেলক যাতে 26ৰ কাৰণে আমাৰ ইউনিটিটো দৃঢ় হৈ যায়। ইয়াতকৈ ভাল প্ৰস্তাৱ ক'ৰবাত থাকিব পাৰে নেকি? ইয়াতকৈ ভাল প্ৰস্তাৱ কাৰো ওচৰত নাই। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে কংগ্ৰেছ দলকো আহ্বান জনাইছোঁ, অসম জাতীয় পৰিষদকো আহ্বান জনাইছোঁ, অন্যান্য বিৰোধী আমাৰ বামপন্থী দলবিলাককো আহ্বান জনাইছোঁ, 26ৰ কাৰণে আমি সাজু হ'ব লাগে আৰু 26ৰ কাৰণে ঐক্যবদ্ধ হৈ আমি আন একো কথা নেদেখি, মইতো পঞ্চায়ত নিৰ্বাচন দেখিয়ে থকা নাই, সঁচা সঁচি কথা কৈছোঁ। মই পঞ্চায়ত নিৰ্বাচন চোৱা নাই। মই পঞ্চায়ত নিৰ্বাচনৰ সময়তো 26ৰে প্লেনিং কৰি থাকিম। মোৰ একমাত্ৰ লক্ষ্য এতিয়া অৰ্জুনে যেনেকৈ একদম জাগাটোত চায়, মোৰ একমাত্ৰ লক্ষ্য 26 আৰু 26ত মই সদায় সপোনত দেখি থাকোঁ যে হিমন্ত বিশ্ব শৰ্মাক মই 26 চনত আমি ৰাইজৰ দল আৰু সকলো বিৰোধী দলে একেলগে চকীখনেৰে সৈতে বান্ধি লৈ ব্ৰহ্মপুত্ৰত দলিয়াই দিছোঁ, সেই দৃশ্যটোহে দেখি থাকোঁ আৰু বেলেগ একো নেদেখোঁ। এতিয়া মোৰ শয়নে সপোনে এটাই দৃশ্য যে হিমন্ত বিশ্ব শৰ্মা চকীখনেৰে সৈতে বান্ধি ল'ম আৰু সকলো বিৰোধী দলে ধৰি লৈ এনেকে ব্ৰহ্মপুত্ৰত দলিয়াই দিম আৰু তেওঁ গৈ বাংলাদেশ পাই দিব। তেওঁ এই 2 নম্বৰী ৰাজনীতিটো চাচা আৰু মমাই মিলি বাংলাদেশত কৰিব, অসমত আৰু সাম্প্ৰদায়িক ৰাজনীতিটো নালাগে।